নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট ঘোষণাৰ সঠিক তাৰিখ দিয়া হৈছে নেকি অৱশেষত 3,30,000 ছাত্ৰ ছাত্ৰীৰ অপেক্ষা অন্ত পৰিল নেকি চৌপাশে কেৱল এটাই প্ৰশ্ন আছিল কেতিয়া ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক পেজত অহা 28 এপ্ৰিল তাৰিখে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি এক পোষ্ট কৰিছে যি পোষ্ট তোমালোকে সকলোৱে চাইছা য'ত লিখিছে 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল অহা 28 এপ্ৰিলত ঘোষণা কৰা হ'ব ফলাফল ঘোষণাৰ পূৰ্বে এই বিশেষ মুহূৰ্তত প্ৰতিগৰাকী মৰমৰ শিক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ তোমালোকৰ পৰিশ্ৰমে নিশ্চয়কৈ সুন্দৰ ফলাফল কঢ়িয়াই আনিব উজ্জ্বল ভৱিষ্যতৰ বাবে সকলো পৰীক্ষাৰ্থীলৈ হৃদয় ভৰা শুভাশীষ তাৰ পিছত লিখিছে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টছ উইল বি ডিক্লেয়াৰ্ড অন 28 এপ্ৰিল মে বেষ্ট উইচেছ টু অল ষ্টুডেণ্টছ who have appeared for the exam ইয়াৰ লগতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে নিজৰ টুইটাৰ একাউণ্টত ৰিজাল্ট সন্দৰ্ভত এক বিশেষ টুইট কৰিছে য'ত লিখা আছে SS exam 2026 results under Assam State School Education Board SF will be declared on 28 April May best wishes to all ইয়াৰ দ্বাৰা আমি নিশ্চিত হ'ব পাৰোঁ যে অহা 28 এপ্ৰিল তাৰিখে ৰাতিপুৱা ঘোষণা হ'ব 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল 28 এপ্ৰিলত ফলাফল ঘোষণা হোৱাৰ পিছত তোমালোকে বিশেষকৈ এইকেইটা ৱেবছাইট ফ'ল' কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে কেইবাটা ৱেবছাইট দিয়া হৈছে তোমালোকে চাব পাৰিছা 1ৰ পৰা আৰম্ভ কৰি 12টা ৱেবছাইট দিয়া হৈছে গতিকে এই 12টা ৱেবছাইটৰ ভিতৰত তোমালোকে কোনকেইটা ৱেবছাইট ফ'ল' কৰিবা আৰু কোনকেইটা ৱেবছাইটত তোমালোকে সকলোতকৈ আগত ৰিজাল্ট চাব পাৰিবা লগতে মাৰ্কশ্বিটসহ ডাউনলোড কৰিব পাৰিবা মই তোমালোকক জনাই যাম প্ৰথমটো ৱেবছাইট তোমালোকে ফ'ল' কৰিবা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইট ahsec.assam.gov.in এই ৱেবছাইটটো তোমালোকে প্ৰথমে ফ'ল' কৰিবা তাৰপিছত ফ'ল' কৰিবা resultsassam.nic.in এইটো অতিকৈ ভাল এটা ৱেবছাইট এইটো তোমালোকে ফ'ল' কৰিব পাৰা তাৰপিছত ফ'ল' কৰিব পাৰা results.shiksha এইটো ভাল এটা ৱেবছাইট তোমালোকে য'ৰ পৰা অতি সহজেই ৰিজাল্ট চাব পাৰিবা লগতে মাৰ্কশ্বিটৰ ডাউনলোড কৰি ল'ব পাৰিবা তাৰপিছত ফ'ল' কৰিব পাৰা digilocker.gov.in এইটো তোমালোকে ৱেবছাইট ফ'ল' কৰিবা তাৰপিছত ফ'ল' কৰিব পাৰা assamjobalert.com এইটো ৱেবছাইটৰ পৰাও তোমালোকে কিন্তু মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিবা তাৰপিছত ফ'ল' কৰিবা assamresult.in তাৰপিছত ফ'ল' কৰিবা indiaresults.com তাৰপিছত www.school9.com তাৰপিছত ndtv.com কেইবাটাও ৱেবছাইট দিয়া হৈছে মই তোমালোকক সকলোকেইটা ৱেবছাইট পঢ়ি শুনাইছোঁ তোমালোকে এই 12টাৰ ভিতৰত এটা ৱেবছাইটত গ'লে তোমালোকৰ ৰিজাল্ট কিন্তু চাব পাৰিবা www.iresults.net indianexpress.com www.vidyavision.com তাৰপিছত indianexpress.com www.vidyavision.com গতিকে তোমালোকে এইকেইটা ৱেবছাইট ফ'ল' কৰিবা আৰু এইকেইটা ৱেবছাইটৰ ভিতৰত আটাইতকৈ ভাল ৱেবছাইট হৈছে এইটো AHSEC কাৰণ এইটো হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইট আৰু যদিহে দেখা যায় যে এই ৱেবছাইটটো কাম নকৰা হৈ পৰিছে তেনেহ'লে তোমালোকে এইটো ৱেবছাইট বা মই তোমালোকক দেখুৱাইছোঁ এই 5টাৰ ভিতৰত যিকোনো এটা ৱেবছাইট তোমালোকে ফ'ল' কৰিবা এই ৱেবছাইটকেইটাত তোমালোকে দ্ৰুতগতিত ৰিজাল্ট লাভ কৰিবা লগতে মাৰ্কশ্বিটসহ ডাউনলোড কৰি ল'ব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমে প্লে ষ্ট'ৰত যাবা আৰু প্লে ষ্ট'ৰত যোৱাৰ পিছত উপলব্ধ লিখি চাৰ্চ কৰিবা উপলব্ধ লিখি চাৰ্চ কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এইটো এপ ওলাই পৰিব তোমালোকে এইটো এপ প্ৰথমে ডাউনলোড কৰিবা আৰু ডাউনলোড কৰাৰ পিছত অপেনত ক্লিক কৰিবা অপেনত ক্লিক কৰি তোমালোকক লগইন বা ৰেজিষ্টাৰ কৰিবলৈ ক'ব তোমালোকে লগইন কৰি ল'বা আৰু লগইন কৰাৰ পিছৰে পৰা তোমালোকে এনেকৈ ইণ্টাৰফেচ পাবা য'ত লিখা আছে Assam SS Final Results 2026 to be announced on April 28 গতিকে তোমালোকে 28 তাৰিখে ৰাতিপুৱাই কিন্তু তোমালোকৰ ফলাফল লাভ কৰিবা আৰু ৱেবছাইট যোগে হওক বা তোমালোকে মোবাইল এপৰ জৰিয়তে হওক কিন্তু তোমালোকে ৰিজাল্ট চাব পাৰিবা 28 তাৰিখে ৰাতিপুৱা ৰিজাল্ট ঘোষণা হোৱাৰ পিছত এনেকৈ ইণ্টাৰফেচ পাবা তোমালোকে প্ৰথমে তোমালোকে ৰোল কোড এণ্টাৰ কৰিবা তোমালোকৰ এডমিট কাৰ্ডখনত চোৱা ৰোল লিখা আছে তোমালোকে ৰোল কোডটো ইয়াতে এণ্টাৰ কৰি দিবা তাৰপিছত লিখা আছে ইণ্টাৰ ৰোল নাম্বাৰ তোমালোকে ইয়াতে নাম্বাৰটো সুন্দৰকৈ বহুৱাবা তাৰপিছত শেষত চোৱা কেপচা কোড দিয়া আছে ইণ্টাৰ কেপচা তোমালোকে কেপচাটো ইয়াতে বহুৱাই গেট ৰিজাল্টত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু তোমালোকৰ ৰিজাল্টসমূহ তোমালোকে পাই যাবা